হেল্ল' এভৰিৱান, গুড ইভিনিং। তো আশা কৰিছো আপোনালোকে সবাই ভালে আছে। আৰু আজি আমি কালি যিখিনি বস্তু বুজিলো আমি ইয়াৰ ওপৰত ডিভিজিবিলিটিৰ ওপৰত মানে বিভাজন পদ্ধতিৰ ওপৰত যিখিনি বস্তু আমি যোৱাকালি বুজিলো তাৰ ওপৰত আজি আমি কিছুমান প্ৰশ্ন লৈ আছো। প্ৰশ্নবোৰ ইমান এটা কঠিন নহয়, কিন্তু আমি কি ব্যৱহাৰ কৰিম, শৰ্ট ট্ৰিক ব্যৱহাৰ কৰিম। শৰ্ট ট্ৰিক ব্যৱহাৰ কৰাৰ লগতে কিছুমান বুদ্ধি আমি তাতে ব্যৱহাৰ কৰিম, ঠিক আছে। যদি আমি এটা মানে প্ৰবলেম এটা অংক যদি আমি কি কৰিম, আমি যে প্ৰশ্নটোৰ সমাধান কৰাতকে যদি আমি অপচনৰ পৰা যদি উত্তৰ উলিয়াই লৈ আহিব পাৰো তেনেহলে আমি সেইটোৰ চেষ্টা কৰিম, ঠিক আছে। আজি বহুত ধুনীয়া ধুনীয়া প্ৰশ্ন লৈ আহিছো আৰু কেনেদৰে এই প্ৰশ্নবোৰ সমাধান কৰিব লাগে তাৰ বিষয়ে আপোনালোকে চাব, কেনেদৰে মই প্ৰশ্নবোৰ সমাধান কৰো। আৰু মই আশা কৰিছো আপোনালোকে এই যিটো নিয়মত এই যিটো কৌশলেৰে মই সমাধান কৰিম আপোনালোকে সেই কৌশলটো আপোনালোকে ভালদৰে গম পাই ল'ব যে আমি যেতিয়া এটা সমাধান কৰাৰ আগতে আমি এটা বস্তু চাই ল'ব লাগে যে প্ৰথম কথাটো হল অপশনৰ পৰা যদি আমি উত্তৰ উলিয়াই লব পাৰো তেনেহলে তো আমাৰ কাৰণে বহুত বেছি এটা বেনিফিট হৈ যাব, ঠিক আছে। তো অপশনটো আমি কি কৰিম, টাৰ্গেট কৰিম আগত, ঠিক আছে। চাব কেনেকৈ প্ৰশ্নবোৰ সমাধান কৰিব লাগে, ঠিক আছে। যত আমাৰ আজি প্ৰথমটো প্ৰশ্ন আছে ইয়াতে চাব আপোনালোকে, হুইচ অফ দি ফলোইং ইজ ডিভিজিবল বাই 4 and 8। ইয়াতে অপশন দিয়া আছে আৰু কৈছে যে তলৰ কোনটো সংখ্যা 4 আৰু 8 ৰে বিভাজ্য হ'ব। কি কৈছে, 4 আৰু 8 ৰে বিভাজ্য হ'ব, ঠিক আছে। তো যোৱাকালি আমি পঢ়িছিলো 4 আৰু 8 ৰ নিয়ম আছিল এটা, ঠিক আছে। আপোনালোকে ভালদৰে যদি আপোনালোকে যোৱাকালিৰ ভিডিঅটো চোৱা নাই তেনেহলে প্লিজ এবাৰ ভিডিঅটো চাই ল'ব, কাৰণ ভিডিঅটো চালে আপোনালোকে এটা বস্তু ভাল হ'ব যে বস্তুবোৰ আপোনালোকে ভালদৰে বুজি পাব যে কেনেদৰে সমাধান কৰি আছো। ইয়াতে কি কৈছে, কোনটো সংখ্যা 4 আৰু 8 ৰে সমাধান হ'ব। তো আমি প্ৰথমে কি কৰিম, 4 ৰ কাৰণে আমি যিটো কালি পদ্ধতি শিকিছিলো আগত আমি সেইটো টেষ্ট কৰিম। 8 ৰ কাৰণে আমি কৰিব দৰকাৰ নাই, আগত আমি 4 ৰ কাৰণে চাই লওঁ, ঠিক আছে। কাৰণ 4 ৰ কাৰণে আমি কিয় চাই লম, 4 ৰ কাৰণে বস্তুটো ইজি হ'ব, ঠিক আছে। তথাপিও আপোনালোকে এইটোও কৰিব পাৰে যে আমি 4 ৰ কাৰণে নকৰি ডাইৰেক্ট 8 ৰ কাৰণে কৰিব পাৰো। নিশ্চয় কৰিব পাৰিম, কাৰণ 8 ৰ কাৰণে কৰিলে 4 ৰ কাৰণে কৰিব দৰকাৰ নাই, কাৰণ যিখিনি সংখ্যা 8 ৰে বিভাজ্য হ'ব সেই সংখ্যাখিনি কি হ'ব, 4 ৰেও বিভাজ্য হ'ব। তো আমাৰ দৰকাৰ নাই 4 ৰে বিভাজ্য কৰিব, আমি 8 ৰে কৰিব পাৰিম। কিন্তু ইয়াতে চাই লওঁ আমি কি আছে, লাষ্টত আছে 82। 82 ক 4 ৰে হৰণ যাব জানো, কেতিয়াও নাযায়। 4 20 গুণ 80 হয়, তাৰ পিছত 84 আহিব, 82 নাহে। তেনেহলে দুটা লাষ্টত দুটা অংকক যদি 4 ৰে হৰণ নাযায় তেনেহলে সেই সংখ্যাটোকো 4 ৰে হৰণ নাযাব, তেনেহলে আমাৰ এইটো অপশন কেনসেল গ'ল। তাৰ পিছত দ্বিতীয় অপশনটো কি আছে, 42। ইয়াতে কি আছে 83, আগফালে কি থাকে থাকিব দিয়ক, একো আপত্তি নাই। লাষ্টত কি আছে 42। 42 থাকিলে আপোনালোকে কওকচোন 4 ৰে ইয়াক হৰণ কৰিব পাৰিম নে নোৱাৰিম। আপোনালোকে জানে নিশ্চয় নোৱাৰিম। কিয় নোৱাৰিম, 42 আমি কেনেকৈ হৰণ কৰিম, 4 পূৰণ 10 কিমান হ'ব, 40। তাৰ পিছত 4 পূৰণ 11 কিমান হ'ব, 44। ইয়াতে কিমান আছে 42, তেনেহলে ইয়াকো হৰণ নাযাব, ঠিক আছে। তাৰ পিছত আমি নেক্সট চাম, ইয়াতো 42 আছে, তাৰ মানে এইটোও নহব 42 এইটোও নহব। তেনেহলে আমাৰ হাতত কোনটো অপশন থাকিল, অপশন নম্বৰ সি 24। কেনেকে আমি সমাধান কৰিলো, আমি ইয়াতে এটা অংক কৰা নাই, ডাইৰেক্ট আমি অপশনৰ পৰা উত্তৰটো উলিয়াই দিছো। পৰীক্ষাত এনেদৰে কৰিব লাগে, এনেকুৱা পৰীক্ষাত সময়টো আমি যিমান পাওঁ সময়টো আমি কম ইউজ কৰিব চেষ্টা কৰিম। তো ইয়াতে ডাইৰেক্ট এনসাৰটো আহি গ'ল 24। কিমান এটা ইজি প্ৰশ্ন আছিলে, ঠিক আছে। আৰু এইটো প্ৰশ্ন আপোনালোকে চাব, এইটো প্ৰশ্ন এনটিপিসিৰ প্ৰশ্ন হয়, ঠিক আছে। এনটিপিসি আৰআৰবিৰ প্ৰশ্ন হয় এইটো, ঠিক আছে। তো আৰআৰবি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি গৈছে, ঠিক আছে। তেনেহলে আপোনালোকে চিন্তা কৰক কেনেদৰে সমাধান কৰিব লাগিব, ঠিক আছে। তাৰ পিছত নেক্সট ভিডিওটো আমি চাই লওঁ, নেক্সট প্ৰশ্নটো একচুয়ালি কি আছে, ইয়াতে কি আছে চাব আপোনালোকে, হুইচ অফ দি ফলোইং ইজ ডিভিজিবল বাই 11। তলৰ কোনটো সংখ্যা 11 ৰে বিভাজ্য। ইয়াতে দিয়া আছে 11 ৰে বিভাজ্য। তেনেহলে 11 ৰ বিভাজ্যৰ যোৱাকালি আমি নিয়ম এটা শিকিছিলো। কি নিয়ম শিকিছিলো, যে ভেকুলীৰ নিচিনাকে জাপ মাৰিব লাগিব, এটা এৰি এৰি জাপ মাৰি যাব লাগিব, তাৰ পিছত ইহঁতৰ পাৰ্থক্যটো ওলাব। আৰু যদি যেতিয়া পাৰ্থক্যটো আমাৰ কিমান হ'ব, 11 ৰে হৰণ যাব, তেতিয়া আমি কম এই সংখ্যাটো 11 ৰে হৰণ যাব। ইয়াতে আপোনালোকে চাব কি আছে ইয়াতে, ঠিক আছে। ইয়াতে চাওক, ভেকুলীৰ জাপ যদি আমি স্টাৰ্ট কৰি দিওঁ, 3 + 2 কিমান হৈ যাব, 5। 5 + 5 কিমান হৈ যাব, 10। 5 + 5 10, প্ৰথমে আমি 10 পালো। 3 + 1 কিমান হৈ যাব, 4। 4 + 5 9। 10 - 9 = 1। 1 ক 11 নাযায়, অপশন কেনসেল। দ্বিতীয় অপশনটো চাওক, 2 আৰু 3 যোগ কৰিলে কিমান হ'ব, 5। 5 আৰু 5 10, ওকে ওয়াও। তাৰপিছত কি 0 আৰু 4 প্লাস কৰিলে কিমান হ'ব, 0 আৰু 4 প্লাস কৰিলে 4। 4 + 6 কিমান হ'ব, 10। 10 - 10 কিমান আহিব আমাৰ 0, ঠিক আছে। তেনেহলে মই এটা কথা কৈছিলো যোৱাকালি, 0 ক আমি 11, 0 এনেকুৱা এটা সংখ্যা হয় পৃথিৱীৰ যিকোনো সংখ্যাৰে আমি 0 হৰণ কৰিব পাৰিম। তেনেহলে ইয়াতে কিমান আছে 0, তাৰ মানে এইটো বি অপশনটো আমাৰ 11 ৰে হৰণ যাব। বাকিখিনি আমাৰ টেস্ট কৰিব একো দৰকাৰ নাই। কিয় দৰকাৰ নাই, ইয়াতে চাব 2 + 2 কিমান হ'ব, 4। 4 + 6 10। 0 + 9 9। 9 + 3 12। 10 - 12 বা 12 - 10 11 ৰে হৰণ নাযাব। 1 + 1 2। 2 + 6 কিমান হ'ব, 8। আৰু 8 আৰু 5 প্লাস কৰিলে কিমান হ'ব, 13। মাইনাস কৰিলে কিমান আহিব, -5 বা 5। যেটোৱে নহওক এইটোও নাযাব এইটোও নাযাব, তেনেহলে আমাৰ অপশনটো কি হৈ গ'ল, বি। কিমান ধুনীয়া প্ৰশ্ন আপোনালোকে চাইছে, কিমান এটা ধুনীয়া প্ৰশ্ন, আৰু কেনেকৈ আমি বস্তুখিনি সমাধান কৰিলো। নেক্সট প্ৰশ্নটো আপোনালোকে চাব, ইয়াতে কি আছে,
নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে আছে তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য ইয়াতে 9 হ'ব আচ্ছা ঠিক আছে একো প্ৰবলেম নাই 9 ৰে বিভাজ্য নহয় নহয় বুলি কৈছে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে বেছিকে ফোকাস কৰিব লাগিব আৰু বেছিকে মনোযোগ দিব লাগিব ইয়াতে নহয় বুলি কৈছে তো বহুতে ষ্টুডেন্ট আছে কি কৰে নহয়টো মানে একচুয়ালি প্ৰবলেম কেনেকা ধৰণৰ কৈ থাকে হয় হয় ধৰণৰ প্ৰবলেমবোৰ কৈ থাকে যেতিয়া পৰীক্ষাত নহয় এটা প্ৰশ্ন আহি যায় তেতিয়া ইয়াৰ মাইন্ডটো থাকে যে হয় বুলি হয় যেটো এইটোৱে উঠাই লৈ যায় ইয়াতে কি হৈছে নহয় 9 ৰে বিভাজ্য নহয় আৰু 9 ৰে বিভাজ্য নিয়ম কি আছিল অংক কেইটাৰ যোগফলক 9 ৰে হৰণ কৰিব লাগিব ইয়াতে অংক কেইটাৰ যোগফল চাইলো 7 + 7 কিমান হইতো 14 14 + 8 22 25 25 27 এইটো 9 ৰে বিভাজ্য যাব তাৰ মানে এইটো আমাৰ অপচন নহব বহুতে হইব এইটো 27 9 ৰে বিভাজ্য যাব ইয়াতে কৈছে নহয় কোনটো না যায় এইটো যায় তেনেহলে এইটো আমাৰ অপচন নহব তাৰ পিছত এইটো চাব 4 আৰু 9 প্লাস কৰিলে কিমান হ'ব 4 আৰু 9 + 13 13 + 1 কিমান 15 15 + 4 কিমান হ'ব 19 এইটো হৈছে 19 তাৰ মানে আমাৰ এইটো आंसर হ'ব এইটো 9 ৰে হৰণ না যাব বাকিখিনি আপোনালোকৰ চেক কৰিব লগা একো দৰকাৰ নাই নকৰিব সিধা এৰি দিও ঠিক আছে এইটো আমি চাই লও 4 + 5 9 9 + 3 9 + 3 কৰিলে কিমান হৈ যাব 9 + 3 12 12 + 9 21 ইয়াতে হৈছে 9 ৰে হৰণ নহয় এইটোও তো 9 ৰে হৰণ না যায় তাৰ পিছত এইটো চাই লও 3 + 5 কিমান হ'ব 8 8 + 10 10 + 15 15 18 আচ্ছা ইয়াতে এটা ভুল হৈ গল আমাৰ বি অপচনটো 9 ৰে বিভাজ্য না যায় সি অপচনটো 9 ৰে বিভাজ্য না যায় তেনেহলে আমাৰ দুটা অপচন আহি আছে ঠিক আছে বি আৰু সি তথাপিও কিবা এটা টাইপিংৰ মিস্টেক হল মই এটা কিবা এটা সৰু এটা ভুল কৈ দিলো ঠিক আছে একো প্ৰবলেম নাই নেক্সট প্ৰশ্নটো আমি চাও আপোনালোকে জাস্ট এইটো গম পাব লাগে যে প্ৰশ্নটো মই কেনেদৰে সমাধান কৰিম এক মিনিট extremely sorry বাহিৰত কিবা অলপ শব্দ হৈ আছিল সেই কাৰণে আমি ভিডিওটো পজ কৰিব লগা হ'ল ঠিক আছে আপোনালোকে নিশ্চয় কিবা কিবি সাউন্ড পাইছে মেবি যদি পোৱা নাই তেনেহলে ভাল কথা আৰু যদি পাইছে তেনেহলে আপোনালোকে এইটো লৈ মানে চিন্তা কৰিব নালাগে এতিয়া সাউন্ডটো বন্ধ হৈছে এতিয়া চাব ইয়াতে কি হৈছে যদি pq এটা সৰি ইয়াতে যদি pq কি বুলি কৈছে pq এটা সংখ্যা দু সংখ্যাৰ সংখ্যা হয় মানে ইয়াতে কৈছে দুটা অংকৰ সংখ্যা ঠিক আছে হয় তেন্তে pq - qp কোন ৰে বিভাজ্য আপোনালোকে এটা কথা মন কৰিব এইটো ডাইৰেক্ট आंसर দি দিব অপচন নম্বৰ 9 ইজ অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर কেনেকে হ'ব যি কোনো বস্তু আপোনালোকে লৈ যি কোনো দুটা সংখ্যা আপোনালোকৰ মন মৰ্জি লৈ লওক কিমান লব আপোনালোকে কব নেকি যে মই 91 লম ওকে 91 লৈ লওক একো আপত্তি নাই মোৰ 91 ললে তাৰ ইয়াৰ ওলোটাটো কি হৈ যাব 91 ইয়াতে pq আছে ওলোটা কৈ দিলে qp মানে ইয়াক ওলোটা কৈ দিলে কিমান হ'ব 19 19 ৰ পৰা 91 ৰ পৰা 19 মাইনাস কৰিলে আপোনালোকৰ কিমান থাকিব আপোনালোকে নিজে কওকচোন 91 ৰ পৰা 19 মাইনাস কৰি দিলে থাকিব 72 72 ক আমি 9 ৰে হৰণ কৰিব পাৰো কিমান হ'ব 8 যিকোনো পৃথিৱীত দুটা অংকৰ যিকোনো সংখ্যা আপোনালোকে লব আৰু সেই দুটা ওলোটা কৰি যদি মাইনাস কৰি দিয়া এটা কথা লৈ আপোনালোকে মন কৰিব আপোনালোকে যিটো সংখ্যা পাব যিটো মান পাব সেই মানটো সদায় 9 ৰে বিভাজ্য দিব আপোনালোকে আৰু এটা লব পাৰে আপোনালোকে যদি স্যাৰ মই 31 লম নো প্ৰবলেম লওক না ভাই কি প্ৰবলেম আছে 31 - 13 কিমান হৈ যাব 31 ৰ পৰা 13 মাইনাস কৰিলে কিমান হৈ যাব 18 আৰু আমি জানো 18 ক 9 ৰে হৰণ কৰিলে কিমান হৈ যায় 2 যিকোনো সংখ্যা লব ওলোটা কৰি মাইনাস কৰি দিব 9 ৰে হৰণ যাব তো অপচন নম্বৰ ডি এটো ডাইৰেক্ট আপোনালোকে বহুত ধুনীয়া এটা বস্তু শিকি ললে আজি ইয়াতে আমাৰ কি আছে চাও তেন্তে ইয়াতে কি আছে কম মান ঠিক আছে 276x1 যদি ডিভিজিবল হয় 3 ৰে then what is the minimum value of x তেনেহলে x ৰ নিম্নতম মান কিমান চাব ধুনীয়া প্ৰশ্ন এটা ঠিক আছে 2 আছে 7 আছে 6x1 আছে ঠিক আছে একো আপত্তি নাই ঠিক আছে এতিয়া চাব নেক্সট আমি কি কৰিব পাৰিম ইয়াতে ঠিক আছে আপোনালোকে চাব 3 ৰে হৰণৰ নিয়মটো কি আছিল এইখিনি সকলোখিনি প্লাস কৰিব 2 + 7 কিমান হ'ব 9 9 + 6 15 15 + 1 কিমান হৈ যাব 16 লগতে x2 প্লাস হৈ থাকে কিন্তু আমি x ৰ মান নাজানো এই কাৰণে আমি x2 প্লাস কৰিব নোৱাৰিলো ঠিক আছে এতিয়া আমাৰ x ৰ কি মানৰ কাৰণে এইটো 3 ৰে হৰণ যাব এতিয়া আপোনালোকে নিজে কওকচোন x ৰ মান যদি মই 0 বহাই দিও তেনেহলে ইয়াতে সংখ্যাটো কিমান যোগফল কিমান হৈ যাব 16 16 ক আমি 3 ৰে হৰণ কৰিব পাৰিম জানো নোৱাৰিম আপোনালোকে কৈছে মই x ৰ মান 1 বহাম আৰে বহাওক ভাই একো প্ৰবলেম 1 বহালে কিমান হ'ব 17 17 ক আমি 3 ৰে হৰণ কৰিব পাৰিম জানো নিশ্চয় নোৱাৰিম ঠিক আছে তেনেহলে x ৰ মান কিমান হৈ যাব আমি যদি কৈছো ইয়াতে 16 + 2 x ৰ মান এবাৰ 2 বুলি ধৰি লৈছো 2 ধৰি লোৱাৰ লগে লগে কি হৈ যাব 16 + 2 18 আৰু 18 ক আমি সদায় আমি 3 ৰে হৰণ কৰিব পাৰিম 3 6 গুণ 18 18 হৈ গল ঠিক সরি ইয়াতে 6 হ'ব ঠিক আছে তেনেহলে আমাৰ উত্তৰটো কি হৈ গল 2 x ৰ মান আমি 2 পাইছো কিন্তু ইয়াতে এটা কথা লৈ আপোনাৰ মন কৰিব মিনিমাম বুলি কৈছে মিনিমাম কথাটো কৈছে আপোনালোকে ইয়াতে এটা বস্তু চাবজন মই যদি 16 + 5 লিখি দিও x ৰ মান মই 5 বুলি ধৰি লৈছো ঠিক আছে 5 বুলি ধৰি ললে কিমান হ'ব 21 / 3 3 ৰে 21 ক কাইলে 7 তাৰ মানে মই x ৰ মান 5 ল'ব পাৰো এতিয়া কথাটো হল 2 লম নে 5 লম কথাটো আপোনালোকৰ ইয়াতে প্ৰশ্নটো থিয় হ'ব যে মই x ৰ মানটো 2 লম নে 5 লম এতিয়া কথাটো হল
প্ৰশ্নটো আপোনালোকে চাব লাগিব প্ৰশ্নত কি লিখা আছে মিনিমাম x ৰ মিনিমাম মানটো ল'ব লাগিব x ৰ মান আমি ইয়াতে 2 পাইছো x ৰ মান আমি 5 পাইছো আৰু এটা মান পাম আমি x ৰ 8 ও পাম আমি একো আপত্তি নাই ঠিক আছে কিন্তু কথাটো হল ইয়াতে x ৰ আমি কেইটা মান পালো তিনিটা মান পালো কিন্তু ইয়াতে আমাৰ কি আছে মিনিমাম কোনটো আছে 2 তেনেহলে অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर x ৰ মিনিমাম মান আমি কিমান পালো কিমান ধুনিয়া প্ৰশ্ন আপোনালোকে চাইছে ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাওঁ আমাৰ ইয়াতে কি আছে ঠিক আছে ওয়াও ধুনিয়া প্ৰশ্ন ঠিক আছে ইয়াতে চাব কলম এটু প্ৰশ্নত পেন উঠোৱা ভুলটো কেতিয়াও নকৰিব পেন উঠাবই নালাগে আপোনালোকে চাব কি কৈছে ইয়াতে যদি দুটা সংখ্যা 2893 হ্যাশ আৰু এটু কি আছে ডলাৰৰ সাইনটো দিছে ঠিক এই কোৱাপতে নাই 8 আৰু 5 ৰে বিভাজ্য হয় এই সংখ্যাটো কিহেৰে বিভাজ্য হয় 8 আৰু 5 ৰে বিভাজ্য হয় ঠিক আছে তেন্তে হ্যাশ আৰু ঠাইত কি থাকিব পৰা এটা সম্ভৱপৰ সংখ্যা মান উলিওৱা ঠিক আছে এতিয়া কথাটো হল যে এই সংখ্যাটো যদি 8 আৰু কিহেৰে হৰণ যায় 0 আৰু 2 ৰে সরি 8 আৰু 5 ৰে হৰণ যায় তেন্তে হ্যাশ আৰু ডলাৰ থৈব কি মান হ'ব ঠিক আছে আপোনালোকে এটু কবচোন 2893 আছে ইয়াতে হ্যাশ আছে ইয়াতে কি আছে ডলাৰৰ সাইনটো আছে ঠিক আছে এতিয়া মই জানো যদি এই সংখ্যাটো 5 ৰে হৰণ যাব লাগে যদি এই সংখ্যাটোক 5 ৰে হৰণ যাব লাগে আপোনালোকে এটা ভালদৰে এটা কথা কবচোন মই কি কৈছিলো 5 ৰে হৰণ যোৱা সংখ্যা কোনটো হ'ব যাৰ লাষ্টত হয় 5 থাকিব নতুবা 0 থাকিব এতিয়া লাষ্টৰ সংখ্যাটো কি হ'ব লাগিব 5 নহলে 0 ইয়াতে লাষ্টত কি আছে 2 আছে তাৰ মানে এটো নহব 2 আছে এটো নহব ইয়াতে 0 আছে এটো হ'ব ইয়াতে 0 আছে এটো হ'ব বাস অপশন আমাৰ হয় সি হ'ব নহলে ডি হ'ব এই দুটা অপশন ক্যান্সেল গল এতিয়া দুটা অপশন আমাৰ হাতত থাকি গল এতিয়া কথাটো আপোনালোকে ইয়াতে মন কৰিব এতিয়া প্ৰথম যেটো আছে ইয়াতে কি আছে হ্যাশ এই হ্যাশৰ মানটো আমাৰ 0 হ'ব নে 2 হ'ব এতিয়া আমি কি কৰিম 8 ৰ নিয়মে চাম 8 ৰ নিয়ম কি আছিল হেহৰ তিনিটা অংকৰে হৰণ কৰিব লাগে হেহৰ তিনিটা অংক যদি আমি এই হ্যাশৰ মান 0 বুলি লৈ লও তেনেহলে সংখ্যাটো হৈ যাব 3 আৰু যদি হ্যাশৰ মান আমি 2 বুলি ধৰিলো তেনেহলে আমাৰ কি হৈ যাব 320 এতিয়া 3 হক আমি 8 ৰে হৰণ কৰিব পাৰিম নে 320 ক আমি 8 ৰে হৰণ কৰিব পাৰিম ইয়াক 8 ৰে আমি হৰণ কৰিব নোৱাৰিম কেনেকৈ পাৰিম 8 3 গুণ 24 30 ৰ পৰা 24 গলে থাকিব 660 8 ৰে আমি 60 হৰণ কৰিব নোৱাৰো তেনেহলে এইটো তো অপশন নহব ভাই এইটুক যদি আমি 8 ৰে হৰণ কৰি দিও 40 ঠিক আছে 40 হৈ যাব তাৰ মানে অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर যত হ্যাশৰ মান হ'ব 2 আৰু ডলাৰৰ মানটো হ'ব 0 কিমান ইজি এটা প্ৰশ্ন আপোনালোকে ডাইৰেক্ট দুটা অপশন ইয়াতে ক্যান্সেল আউট কৰি দিব পাৰিলে যে এই দুটাটো নহব কাৰণ হেহত কেতিয়াও 2 থাকিব নহয় 5 ৰে হৰণ যাব হলে হয় 5 থাকিব লাগিব নহলে 0 বাস কিমান ধুনিয়া প্ৰশ্ন অকল মাথাটো লগাব লাগে ঠিক আছে ইয়াতে চাব কি কৈছে এটা 9 অংকীয়া ডিজিট ঠিক আছে 9 অংকীয়া সংখ্যা 8465223x7y 9 ৰে বিভাজ্য আৰু y - 6 কিমান ধুনিয়া প্ৰশ্ন বহুত বেছি মাথা লগাব কথা আছে দেখাব y - 6 y - x 6 তেন্তে √2x + 4y ৰ মান কিমান হ'ব পেনটো আপোনালোকে ইউজ নকৰিব পকেটত থৈ দিয়ক ইয়াতে কেনেকৈ কৰিবলৈ চাও যদি ইয়াতে y - 6 বুলি কৈছে তেনেহলে y ৰ মান যদি আমি 9 লিখো x ৰ মান কিমান লিখিব 3 তাৰ মানে এটো y এটো x ঠিক আছে যদি আমি 8 লিখো তেনেহলে ইয়াতে কিমান হ'ব 2 আৰু যদি আমি 7 লিখো তেনেহলে ইয়াতে আমাৰ কিমান হ'ব 1 আৰু যদি আমি 6 লিখো তেনেহলে আমাৰ ইয়াতে কিমান হ'ব 0 এই কেইটা মান পাম আমি তাৰ বাহিৰে তো মান আমি নাপাও ঠিক আছে এতিয়া প্ৰথম কথাটো হল আপোনালোকে ইয়াতে চাব লাগিব ৰুট অভাৰ কৈছে ৰুট কৰাৰ পিছত একেবাৰে সম্পূৰ্ণ বৰ্গমূল আহিছে ঠিক আছে এতিয়া মাথাটো ইয়াতে লগাব লাগিব কেনেদৰে লগাব লাগিব আপোনালোকে চাওক ধৰি লৈছো এইটো মান হয় এতিয়া এইটো মান ধৰি লৈছো তেনেহলে 4 * y কিমান হ'ব 4 * y ৰ মান 9 x ৰ মান 3 এতিয়া কিমান আছে 2x + 4y এটু ৰুট কৰিব লাগে সিম্পলি এটা বস্তু চাও 4 ৰ লগত কিমান পূৰণ কৰিব 9 4 ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব এইটো হ'ব 36 আৰু 2 ৰ লগত কিমান পূৰণ কৰিব 3 2 ৰ লগত 3 পূৰণ কৰিলে 6 6 + 36 এটু কিমান হ'ব 42 42 ৰুট কৰিলে কেতিয়াও ৰুট নাহে এটু অপশন ক্যান্সেল ঠিক আছে তাৰ পিছত চাব এটু চাওক এটু কিমান হ'ব 8 আৰু 2 ঠিক আছে আমাক x আৰু y ৰ মান নালাগে আমাক এইখিনিৰ মান লাগে ঠিক আছে এটু কিমান হ'ব 2 তেনে 4 y ৰ মান যদি আমি 4 বহাই 8 বহাই দিও তেনে 4 ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব ইয়াতে 32 প্লাস x ৰ মান আমি কিমান বহাম 2 2 * 2 কিমান হৈ যাব 4 4 + 32 কিমান হৈ যাব 36 √36 মানে এটু आंसर ডাইৰেক্ট বহুৱাই দিও এতিয়া মই কিও ডাইৰেক্ট দিব কৈছো ইয়াতে বাকিখিনি आंसर নাহে কেতিয়াও নাহে 7 ৰ লগত নাহে 6 ৰ লগত নাহে আপোনালোকৰ যদি বিশ্বাস হোৱা নাই তেনেহলে আপোনালোকে কৰি চাওক 4 ৰ লগত 7 বহাম y ৰ মান 7 বহালে কিমান হ'ব 28 আৰু x ৰ মান 1 বহালে 2 2 * 1 2 প্লাস কৰিলে কিমান হ'ব 30 30 ৰুট কৰিলে কেতিয়াও নাহে ঠিক আছে
তারপর 6 আছে 6 ক y এর মান কিমান বহাম আমি ইয়াতে y এর মান আমার কিমান বহাব লাগিব 6 তো 4 into 6 কিমান হৈ যাব 24 আৰু x এর মান কিমান বহাব লাগিব 0 2 into 0 ঠিক আছে এটো ৰুট হৈ যাব তেনহলে 2 into 0 মানে 0 আৰু 4 into 6 মানে 24 24 ক ৰুট কৰিলে কেতিয়াও নাই তাৰ মানে আমাৰ অপচনটো কি হৈ গল 6 আৰু x আৰু y এর মান কি হ'ব লাগিব 8 আৰু 2 কিমান ধুনিয়া প্ৰশ্ন অকল মাথাটো লগাব লাগে ঠিক আছে মই আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে বহুত ধুনিয়া এটা প্ৰশ্ন আছিল ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন ঠিক এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে এক্সামত এক্সপেক্ট কৰিব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে এক্সামৰ কাৰণে ৰেডি হওক এনেকা ধৰণৰ প্ৰশ্ন আহিব নেক্সট প্ৰশ্নটো আমি আমাৰ চাও ইয়াতে কি আছে ঠিক আছে নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে যদি 1216 - 32d 8 ৰে বিভাজ্য তেন্তে d এর মান কিমান ওয়াও 8 ৰে বিভাজ্য d d d গৈছে তেনহলে হয় মানটো 1 1 হ'ব 2 2 2 হ'ব 3 3 3 হ'ব 4 4 4 হ'ব 5 5 5 হ'ব 6 6 6 7 7 7 8 8 8 9 9 9 এতিয়া আপোনালোকে কওকচোন 8 ৰে কোনটো হৰণ যাব ডাইৰেক্ট এইটো হৰণ যাব শেষ d এর মান 8 একো মাথা লগাব নাই এইখিনি মান আহিব পাৰে কাৰণ কৈছে এতে d d d 1 1 1 2 2 2 2 3 8 ৰে হৰণ যোৱা কোনটো আছে একটাকো হৰণ না যাব 8 ৰে এটাকে হৰণ যাব 8 8 তাৰ মানে 8 8 8 মানে কি d এর মান আমি কিমান লৈছো d এর মান আমি 8 লৈছো অপচন নম্বৰ d ইজ দি কারেক্ট আনসার কিমান ধুনিয়া এটা প্ৰশ্ন আপোনালোকে গম পাইছে ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে কি কৈছে ইয়াতে আপোনালোকে চাব যদি সংখ্যা 6857x92 3 ৰে বিভাজ্য তেনে x ৰ বাবে কিমানটা মান সম্ভৱ ওয়াও কিমানটা x ৰ মান আহিব পাৰে আপোনালোকে এটো মন কৰিব কি আছে ইয়াতে 6857x92 তিনিৰ নিয়মটো কি আছিল অংককেইটা যোগ কৰি দিয়ক 6 + 8 কিমান হ'ব 14 14 + 5 19 19 + 7 26 26 + 9 35 35 + 2 কিমান হৈ যাব 37 + x এতিয়া x ৰ কি মান বহাব লাগিব আপোনালোকে কওকচোন x ৰ মান যদি আমি 0 বহাও কিমান হৈ যাব 37 3 ৰে হৰণ না যাব 37 ইয়াতে যদি মই x ৰ মান 1 বহাও তেনহলে কিমান হ'ব 38 3 ৰে হৰণ না যাব 37 + 2 বহাও ইয়াতে কিমান আহি যাব 37 39 3 ৰে হৰণ যাব তাৰ মানে x ৰ এটা মান আমি পাইছো 2 নেক্সট মানটো আমি কিমান পাম নেক্সট মানটো ইয়াৰ লগত 3 প্লাস কৰিব 37 মই কৰি দিছো অলপ দীঘলকে কৈ দিছো আপোনালোকে গম পাব কেনেকৈ কৰিব 37 x ৰ মান 3 বহালে কিমান হ'ব 40 40 না যাব 37 ৰ লগত মই 4 বহালে কিমান হ'ব 41 41 ক 3 ৰে হৰণ না যায় আপোনালোকে ভালদৰে জানে এটো 37 ৰ লগত মই কিমান প্লাস কৰিব লাগিব 5 5 প্লাস কৰিলে কিমান হ'ব 42 42 ক 3 ৰে হৰণ যায় তেনহলে x ৰ আন এটা মান পাইছো আমি কিমান 5 নেক্সট আমি কিমান পাম 37 ৰ লগত মই যদি 6 প্লাস কৰো তেনহলে কিমান হ'ব x ৰ মান মই বহাই আছো 6 প্লাস কৰো কিমান হ'ব 43 43 ক 3 ৰে হৰণ না যায় 37 ৰ লগত মই কিমান প্লাস কৰিম 7 7 প্লাস কৰিলে কিমান হ'ব 44 44 ক 3 ৰে হৰণ না যায় নেক্সট কি আহিব 37 ৰ লগত মই কি প্লাস কৰিম 37 ৰ লগত মই 8 প্লাস কৰিম কিমান হ'ব 45 45 ক 3 ৰে হৰণ যায় তেনহলে x ৰ আন এটা মান পালো আমি কিমান 8 ঠিক আছে এতিয়া আমাৰ কি বাকি থাকিল 37 ৰ লগত আমি কিমান প্লাস কৰিম 9 9 প্লাস কৰিলে কিমান হ'ব 46 না যায় তেনহলে কি কেইটা মান পাইছো তিনটা এতিয়া কোনোবাই কব স্যার 37 ৰ লগত আপুনি 10 টু প্লাস নকৰে কিয় আৰে ভাই 10 ত কেইটা অংক আছে দুটা x ৰ আমি কেইটা মান বহাব পাৰিম এটা ইয়াতে 10 বুলি কলে 1 আছে 0 আছে দুটা অংকৰ সংখ্যা আহি আছে দুটা অংক আমি কেতিয়াও বহাব নোৱাৰিম আমি 0 ৰ পৰা 9 লৈকে বহাব পাৰিম তাৰ বাহিৰত আমি বহাব নোৱাৰো তো আমি 0 ৰ পৰা 9 লৈকে বহুৱাই চালো সোৱাৰ পিছত আমি কি পালো যে যেতিয়া x ৰ মান আমি 2 বুলি ধৰি লৈছো তেতিয়া হৰণ যাব তেনহলে x ৰ মান এটা 2 পালো যেতিয়া আমি x ৰ মান 5 বুলি ধৰি লৈছো তেতিয়া হৰণ যাব x ৰ মান আমি 5 বুলি পালো যেতিয়া x ৰ মান আমি 8 বুলি ধৰি লৈছো তেতিয়া হৰণ যাব তেনহলে x ৰ মান আমি 8 পালো তেনহলে x ৰ কেইটা মান সম্ভৱ আছে ইয়াতে তিনিটা মান 2 5 8 তিনিটা মান অপচন নম্বৰ ডি ঠিক আছে গম পাইছে কেনেদৰে এই প্ৰশ্ন কেনেদৰে সমাধান কৰিব লাগে বহুত ইজি হয় আপোনালোকে জাস্ট আপোনালোকৰ কনসেন্ট্ৰেশনটো লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো চাওক আমাৰ ইয়াতে কি আছে তলৰ কোণটো হৈছে 13 ৰে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ তিনি অংকীয়া সংখ্যা ঠিক আছে ইয়াতে কি হৈছে তলৰ কোণটো 13 ৰে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ তিনি অংকৰ সংখ্যা ঠিক আছে ইয়াতে আপোনালোকে চাওকচোন কি আছে ইয়াতে 13 ৰে বিভাজ্য ঠিক আছে ডাঙৰ তিনি অংকৰ সংখ্যা কোনটো হ'ব ইয়াতে ঠিক আছে এতিয়া এটা কথা কৈ দিছো মই 13 ৰে বিভাজ্য যোৱা এইটো হ'ব পাৰে নহলে এইটো হ'ব পাৰে নহলে এইটো হ'ব পাৰে এইটো তো নহব 575 ৰ পিছত বহুতখিনি সংখ্যা আছে 13 ৰে এটা নহলে এটা বিভাজ্য যাব ইয়াতে চাও আমাৰ 575 হ'ব পাৰে ঠিক আছে আই এম সৰি আহিব পাৰে কি ঠিক আছে আহিব পাৰে একো ভুল নাই ঠিক আছে এতিয়া 13 ৰে যদি আমি বিভাজ্য কৰিব তেনহলে এনে ক্ষেত্ৰত আমাৰ কি কৰিব লাগিব হৰণটো আমাৰ কৰি চাব লাগিব 13 ৰে যদি আমি 9990 হৰণ কৰো তেনহলে কিমান হ'ব 13 5 6 7
13 7 গুণ 91 99 এর পর 91 গলে কিমান থাকিব 80 আহি যাব 80 ক 13 ৰে হৰণ নাযায় অপচন নম্বৰ এ ক্যান্সেল 575 ওকে 575 575 ক 13 ৰে যদি আমি হৰণ দিও কিমান হ'ব 13 4 গুণ 52 52 হলে ইয়াতে কিমান থাকিব 52 7 ৰ পৰা 2 গলে 5 55 এইটো হৰণ নাযাব ঠিক আছে তাৰ পিছত 988 আছে ওকে আমি 988 চাই লও ইয়াক যদি আমি 13 ৰে হৰণ কৰো 13 7 গুণ 91 8 ৰ পৰা 1 গলে কিমান থাকিব 778 13 6 গুণ 78 তার মানে এইটো হ'ব আমাৰ आंसर এইটুকু আমাৰ হৰণ না যাব ঠিক আছে তার মানে আমি आंसर কিমান পাইছো তার মানে আমি आंसर পাইছো 988 অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন যেতিয়া থাকিব তেতিয়া আপোনালোকে এটা কাম কৰিব হৰণটো এবাৰ কৰি চাব ঠিক আছে এনেকা নহয় যে আপোনালোকে হৰণটো নকৰিব হৰণটো কৰিব এইটো আছিল আজি আমাৰ প্ৰথম ভিডিও পাৰ্ট 1 টাইপৰ প্ৰশ্ন ইয়াতে আছে ঠিক আছে একেবাৰে ধুনিয়া ধুনিয়া প্ৰশ্ন আমি লৈ আহিছো ইয়াৰ পিছত আমি পাৰ্ট 2 প্ৰশ্ন লৈ আহিম ইয়াতকে অলপ লেভেলটো হাৰ্ড হ'ব ঠিক আছে অলপ কঠিন হ'ব ঠিক আছে তো আজিৰ কাৰণে 10টা প্ৰশ্ন আছিল আমাৰ ইমান ধুনিয়া প্ৰশ্ন লৈ আহিছিলো আপোনালোকে বুজি পাইছে মই আশা কৰিছো ভালদৰে বুজি পাইছে নেক্সট ক্লাছত আমি আৰু প্ৰশ্ন লৈ আহিম ধুনিয়া ধুনিয়া প্ৰশ্ন লৈ আহিম আপোনালোকে তাৰ বাবে ৰেডি থাকিব আৰু লগতে পেন পেপাৰটো লগতে লৈ বহিব ইম্পৰ্টেন্ট প্ৰশ্ন আনি আছো আমি আপোনালোকৰ পৰীক্ষাৰ কাৰণে বহুত বেছি সুবিধা হ'ব ঠিক আছে আৰু সময় নষ্ট কৰি লাভ নাই ডিসেম্বৰ মাহ আহি গল জানুৱাৰী মাহত মেবি জানুৱাৰী মাহতে পৰীক্ষা হ'ব কেইদিন মানৰ ভিতৰতে আপোনালোকৰ ৰিটেনৰ এডমিটটো আহি যাব তেতিয়া আপোনালোকৰ হাতত বেছি সময় নাথাকে তো এনেকা নেভাবিব যে এডমিটটো আহিব তাৰ পিছত পঢ়াশুনা কৰিম এই ভুলটো কেতিয়া নকৰিব ডাইৰেক্ট এতিয়া ফোকাস কৰক পঢ়াশুনা স্টার্ট কৰি দিয়ক চাকৰি এটা বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে তো আজিৰ কাৰণে মই এইখিনি কৈছো বাকি নেক্সট ক্লাছত আমি চাম ভিডিওটো যদি আপোনালোকক ভাল লাগি থাকে তেনেহলে নিজৰ ফ্ৰেণ্ডৰ লগত নিশ্চয় শেয়াৰ কৰিব আৰু লগতে যদি ভাল লাগিছে তেনেহলে লাইক বাটনটো মাৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব থ্যাংক ইউ